নহয়, মই যদি সেইজন তিৰোতাৰ পৰা মই পইচা লৈছোঁ, মই আগতো কৈ গৈছোঁ যে যিটো স্বামীৰ ঘৰৰ লগত সেইজন তিৰোতাৰ 4 বছৰ আগতে মাৰি কাটি খেদি পঠিয়াইছে, সেইজন স্বামীৰ ঘৰৰ মুখ্য পৰামৰ্শদাতা মই বুলি সংবাদ মাধ্যমত কৈ গৈছে। তেতিয়াহ'লে সেইজন মানুহক সেইজন তিৰোতাই কি যুক্তিত একমাহ আগতে 4,20,000 টকা দিব পাৰিলে? যদি 4,20,000 টকা তাই মোক দিছে, তেতিয়াহ'লে তাইৰ লগত মোৰ এটা গুড ৰিলেশ্যন থাকিব লাগিব। আৰু যদি থাকিব লাগে, আজিৰ যুগত তাইৰ ফোন নম্বৰটো মোৰ ওচৰত থাকিব লাগিব, মোৰ নম্বৰটো তাইৰ ওচৰত থাকিব লাগিব। আপাতত নহ'লেও এবাৰ হ'লেও তাইৰ মোবাইলত মোৰ মোবাইলৰ পৰা ফোন এটা যাব লাগিব। কাৰণ ফোনৰ সম্পৰ্কই যদি নাথাকে, সেইজন মানুহক আজিৰ যুগত কোনোবাই পইচা দিব নেকি 4,20,000 টকা? আজিলৈকে মই তাইৰ মুখামুখি হোৱা নাই, মই ফিজিকেলি দেখাই নাই। কাৰ চুটলবিত এই ঘটনাটো কৰিলে মই কিন্তু এইটো ওলাইহে এৰিম। ৰাইজৰ মাজত মোক হেয় প্ৰতিপন্ন কৰাৰ বাবে এনেকুৱা কৰিছে, গতিকে মই মানহানি গোচৰো এটা তৰিম। নমস্কাৰ, মই আব্দুল মতলেব। যোৱাকালি সংবাদ মাধ্যমত মোৰ বিষয়ে এটা নিউজ দেখিলোঁ। নিউজটো দেখা পাই কি ক'ম মই ভাষা বিচাৰি পোৱা নাই। আৰু তেনেকুৱা মানুহৰ আজি যি প্ৰত্যুত্তৰ মই দিব লাগিব, নিজকে অলপ তলৰ খাপৰ যেন লাগি আছে। তথাপি মই কোৱাৰ কাৰণে বাধ্য, নহ'লে মানুহৰ মনত মোৰ প্ৰতি ভুল ধাৰণা এটা থাকি যাব। যাৰ কাৰণে মই আপোনালোকৰ আগত আহিছোঁ। এজনী তিৰোতা মানুহ, তাইৰ নামো মই নাজানো। তাইক মই জীৱনত বাস্তৱ ক্ষেত্ৰত মই মুখামুখি দেখাও পোৱা নাই, কোনোদিন কথাও পাতি পোৱা নাই। সেইজন তিৰোতা মানুহে মোৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত এটা গোচৰ ৰুজু কৰিছে। মোৰ পত্নীক লৈ মই যোৱা পঞ্চায়ত নিৰ্বাচন খেলিছিলোঁ আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিত বিপুল ভোটত বিজয়ী হৈছোঁ। এতিয়া আপোনালোকে জানে, আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ যিটো নতুনকৈ নিয়ম আহিছে, সদস্য পদৰ পৰা সভাপতি নিৰ্বাচিত হ'ব। তাৰ কাৰণে কিছুমান প্ৰাৰ্থীয়ে মোৰ লগত হাৰিছে। সেইবিলাক প্ৰাৰ্থী একেলগ লাগি মোৰ বিৰুদ্ধে কিছু অপপ্ৰচাৰ চলাই আছে, যাতে মই সভাপতি হ'ব নোৱাৰোঁ, মোৰ পত্নী সভাপতি হ'ব নোৱাৰে। যাৰ কাৰণে কিছুমান এনেকুৱা মনে সজা কিছু মোক বদনামী কৰাৰ কাৰণে এনেকুৱা প্ৰচাৰ চলাই আছে আৰু মোৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰিছে। মই এটা কথা ক'ম, যিজনী তিৰোতাই মোৰ বিৰুদ্ধে FIR দিছে, মই পিছত জানিলোঁ সেইজন তিৰোতা নিজৰ স্বামীৰ লগত, মই নিউজত দেখিছোঁ, স্বামীৰ লগত 4 বছৰ ধৰি সম্পৰ্ক নাই। স্বামীয়ে বোলে ইহঁতৰ ঘৰৰ পৰা মাৰি পিটি ঘৰৰ পৰা খেদি পঠিয়াইছে। ইহঁতৰ মাজত কোনো সম্পৰ্ক নাই, স্বামী স্ত্ৰীৰ সম্পৰ্ক নাই। সেই স্বামীৰ ঘৰৰ প্ৰধান পৰামৰ্শদাতা হিচাপে মোক কৈছে, মোৰ বুদ্ধিত বোলে সেইটো ঘৰ চলে, এনেকুৱাকৈ কৈছে, FIR-ত লিখিছে। আৰু কৈছে এই যে মোৰ পত্নীক লৈ মই যিটো নিৰ্বাচন খেলিলোঁ, এই নিৰ্বাচন খেলাৰ কাৰণে তাইৰ পৰা মই 4,20,000 টকা ৰেভিনিউৰ ওপৰত চহী কৰি তাইৰ পৰা লৈছোঁ। যিটো ঘৰৰ বোৱাৰী, সেইটো ঘৰৰ যদি মই প্ৰধান পৰামৰ্শদাতা মই হওঁ আৰু সেইটো ঘৰৰ পৰা 4 বছৰ আগতে মাৰি কাটি খেদি পঠিয়াইছে, তেতিয়াহ'লে সেইটো ঘৰৰ লগত এই তিৰোতাজনৰ সম্পৰ্ক কেনেকুৱা আপোনালোকে জানে। আৰু সেই স্বামী ঘৰৰ প্ৰধান পৰামৰ্শদাতা যদি মই হওঁ, সেইজন তিৰোতাই কি যুক্তিত মোক 4,20,000 টকা মোক দিব পাৰিলে? তাইৰ যিটো ষ্টেটমেণ্ট মই নিউজত দেখিছোঁ, তাইৰ কথাতে গোটেইখিনি ধৰাত পৰিছে।
আৰু যিজনক মই জীৱনত দেখাই নাই সেইজনৰ পৰা মই 4,20,000 টকা ৰেভিনিউত চহী কৰি লোৱাৰ কোনো যুক্তি নাই। গোটেইখিনি ঘটনা মনে সজা ভিত্তিহীন। গতিকে মই আইনৰ দ্বাৰস্থ হ'ম। মোৰ চহী জাল কৰিছে, মোক অপপ্ৰচাৰ ৰাইজৰ মাজত মোক হেয় প্ৰতিপন্ন কৰাৰ বাবে এনেকুৱা কৰিছে। গতিকে মই মানহানি গোচৰো এটা তৰিম আৰু মই সেইজন তিৰোতাৰ বিষয়ে অধ্যয়ন কৰি মই যিটো জানিছোঁ সেইজন তিৰোতা বিষয়ে কাকো ক'ব নালাগে, গোটেই অঞ্চলবাসীয়ে জানে। তাইৰ আগতো 5টা স্বামী পাৰ কৰি আহিছে, তাৰপিছত এইজন স্বামীৰ লগত আহিছে, বিয়া বহিব, সেইজন মানুহক ফচাব, পইচা লুটিব, তাৰপিছত বেলেগ এজনক ধৰিব। বৰ্তমান যিজন স্বামীৰ লগত গণ্ডগোল চলি আছে, যিজন স্বামীৰ বিৰুদ্ধে এনেকুৱা অপপ্ৰচাৰ চলাইছে, সেইজন স্বামীৰ থাকোঁতে অইন আৰু এজন বুকিং কৰি ৰাখিছে। সেইজনৰ সহযোগতে গোটেই ঘটনাটো কৰি আহিছে। আপোনালোকে কি ক'ম? এইবিলাক মানুহৰ কথা যদি ক'বলৈ যাওঁ নিজকে অলপ তল খাপৰ যেন লাগে। মই সেইকাৰণে প্ৰেছ মিটটো দিয়াৰ কথা মই ভবা নাছিলোঁ, কিন্তু মানুহৰ মাজত যিটো ভুল ধাৰণা সেইটো ভাঙিবৰ কাৰণে মই আজি এনেকুৱা প্ৰেছ মিট দিবলগীয়া হৈছে। আৰু যিজন ল'ৰাই বৰ্তমান সেই কিবা সাজিদা খাতুন নেকি অংগনবাদী কৰ্মী, তাই মোৰ বিৰুদ্ধে যিটো অপপ্ৰচাৰ কৰিছে, তাইৰ লগত বিজেপিৰ নামধাৰী এজন ভণ্ড এই গোটেই ঘটনাবিলাক কৰি আছে। আব্দুৰ ৰহিম তাৰ নাম। সেইটোৰ নাম মোৰ মুখেদি কোৱাটো মই যুক্তিযুক্ত বুলি মই নাভাবোঁ, কাৰণ তাৰ পজিশ্যন মোৰ পজিশ্যন বহুত ডিফাৰেঞ্চ। নহয়, মই যদি সেইজন তিৰোতাৰ পৰা মই পইচা লৈছোঁ, মই আগতো কৈ গৈছোঁ যে যিটো স্বামীৰ ঘৰৰ লগত সেইজন তিৰোতাৰ 4 বছৰ আগতে মাৰি কাটি খেদি পঠিয়াইছে, সেইজন স্বামীৰ ঘৰৰ মুখ্য পৰামৰ্শদাতা মই বুলি সংবাদ মাধ্যমত কৈ গৈছে। তেতিয়াহ'লে সেইজন মানুহক সেইজন তিৰোতাই কি যুক্তিত একমাহ আগতে 4,20,000 টকা দিব পাৰিলে? এইখিনিতে গোটেই কথাখিনি আপোনালোকে ভাবি চাব। আৰু মই আৰু এটা কথা ক'ম, যদি 4 লাখ টকা তাই 4,20,000 টকা তাই মোক দিছে, তেতিয়াহ'লে তাইৰ লগত মোৰ এটা গুড ৰিলেশ্যন থাকিব লাগিব। আৰু যদি থাকিব লাগে, আজিৰ যুগত তাইৰ ফোন নম্বৰটো মোৰ ওচৰত থাকিব লাগিব, মোৰ নম্বৰটো তাইৰ ওচৰত থাকিব লাগিব। আপাতত নহ'লেও এবাৰ হ'লেও তাইৰ মোবাইলত মোৰ মোবাইলৰ পৰা ফোন এটা যাব লাগিব, কাৰণ ফোনৰ সম্পৰ্কই যদি নাথাকে সেইজন মানুহক আজিৰ যুগত কোনোবাই পইচা দিব নেকি 4,20,000 টকা? কোনো এটা সাৰা জীৱনত এটা ফোন কল ওলাই দিব পাৰিবনে মোৰ নাম্বাৰৰ পৰা তাইৰ মোবাইলত এটা ফোন যোৱা? সেই স্বামীৰ ঘৰ আমাৰ সম্পৰ্কীয়, সিহঁতৰ ঘৰৰ লগত যদিও সম্পৰ্কীয়, ঘৰত অহা যোৱাটো তেনেকুৱা নাই। এখেতসকলৰ বিয়া হোৱাৰ পিছত মই যে আপোনালোকক ক'লোঁ আজিলৈকে মই তাইৰ মুখামুখি হোৱা নাই, মই ফিজিকেলি দেখাই নাই। সেইজন মানুহক মই কি যুক্তিত সেইজন মানুহৰ পৰা মই পইচা ল'ম? আৰু এই যে যিটো ৰেভিনিউত চহী কৰা দেখুৱাব পাৰে, মোৰ চহী নিচিনাকৈ ডুপ্লিকেট কৰি ফৰেঞ্চিকত যদি পৰীক্ষা কৰে নিশ্চয় ওলাই পৰিব, সঁচা মিছা ওলাই পৰিব। গতিকে একদম ভিত্তিহীন। মই তাইৰ লগত কোনো চিনাকিয়ে নাই, তাইৰ পৰা মই 1 পইচা লোৱাও নাই, মই তাইক দেখাও পোৱা নাই। মই আপোনালোকক ক'লোঁ, মোৰ মোবাইলৰ যদি এটা ফোন কল তাইৰ মোবাইলত সাৰা জীৱনত ওলাই দিব পাৰে, তেতিয়াহ'লে যি শাস্তি দিয়ে মই ল'ম। এই ক্ষেত্ৰত গোটেইখিনি ৰাজনৈতিক ষড়যন্ত্ৰই মোক বিজেপি নেতা বুলিও কৈ গৈছে। মই বৰপেটা জিলা সংখ্যালঘু মৰ্চা বিজেপি সংখ্যালঘু মৰ্চাৰ উপসভাপতি। মই সংখ্যালঘু অধ্যুষিত সমষ্টিৰ পৰা পঞ্চায়ত নিৰ্বাচনত মোৰ পত্নীক লৈ ৱাৰ্ড মেম্বাৰত বিজয়ী হৈছোঁ।
সভাপতি দৌৰত মই 1 নম্বৰত আছোঁ। মোৰ পত্নী সভাপতি নিৰ্বাচিত হ'বই, যাৰ কাৰণে মোক প্ৰতিপন্ন কৰাৰ বাবে তাত 2 নম্বৰী কিছু বিজেপি আছে। বৰপেটা টাউনত আহিলে বিজেপি কৰে, গাঁৱত গ'লে দালালি কৰে। তেনেকুৱা মানুহ কেইজনমানৰ পৰামৰ্শ মতে এই গোটেইখিনি মোৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ। ইতিমধ্যে থানাত গোচৰ মোৰ নামত দিছে। যদিও গোচৰ দিছে, মই কৈছোঁ পৰীক্ষা কৰি চাওক, যদি মোক ক'ৰবাত মোৰ তেনেকুৱা ফল পায়, আইনে যি শাস্তি দিয়ে মই ল'ম। মই 1 নম্বৰ মানহানি গোচৰ মই তৰিম। যিজন মানুহক দেখাই পোৱা নাই, সেইজন মানুহ মোৰ বিৰুদ্ধে এনেকুৱা ষড়যন্ত্ৰ কাৰ চুটুলবিত এই ঘটনাটো কৰিলে মই কিন্তু এইটো ওলাইহে এৰিম। কেছ মই দিয়া নাই, এতিয়ালৈকে ভবা নাই। চাওঁ, সময়ত মই চাম কেনেকুৱা কোনটো হেৰিত গ'লে ভাল হ'ব। মোৰ কিছু মানুহ আছে, এখেতসকলৰ লগত মই পৰামৰ্শ ল'ম। মই দলীয় লাইনতো মই জনাম, এখেতসকলৰ পৰামৰ্শ মতে মই কাম চলাই যাম। আৰু ৰাজনীতিক ক্ষেত্ৰত মোৰ উত্থান দেখা পায় সংখ্যালঘু অধ্যুষিত এলেকাৰ পৰা বিজেপি কৰি যে আমি আগুৱাই গৈ আছোঁ, সেইটো সহ্য কৰিব পৰা নাই। বিজেপিৰ পৰা পঞ্চায়ত সভাপতি হ'ম, সেইটো সিহঁতে মানি ল'ব পৰা নাই। সেইটোক মানে যাৰ কাৰণে মোৰ বিৰুদ্ধে এনেকুৱা ষড়যন্ত্ৰ কৰিছে। এনেকুৱা তিৰোতাৰ স্পষ্টীকৰণ মই দি আছোঁ। এই ক্ষেত্ৰত নিজকে বহুত তলৰ কাপোৰ যেন মোক লাগিছে যে সেইটো লেভেলৰো মানুহ মই হ'লোঁ নেকি। কিন্তু এই ৰাইজৰ, মই যদি নকওঁ, এই যিখিনি মানুহে মোৰ এই বাতৰিটো দেখিছে, মানুহৰ মনত এটা সন্দেহ এটা থাকিব মোৰ প্ৰতি, যাৰ কাৰণে মই আজি এই আপোনালোকৰ আগত এই প্ৰেছ মিটটো দিলোঁ। মই পঞ্চায়তবাসীক মই এটাই অনুৰোধ কৰিম, ৰাইজৰ আশীৰ্বাদ আছে। ৰাইজৰ উন্নয়নৰ কাৰণে মই মোৰ পত্নীক লৈ পঞ্চায়তত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। ৰাইজৰ আশীৰ্বাদ আছে, তাই সভাপতি হ'ব। আৰু ৰাইজৰ স্বাৰ্থত মই পঞ্চায়তৰ উন্নয়নৰ কাম মই তীব্ৰ গতিত চলাই যাম। আৰু আপোনালোক ৰাইজক মই এটাই অনুৰোধ কৰিম, এনেকুৱা দুষ্ট চক্ৰ, এইবিলাক এনেকুৱা শ্ৰেণীৰ মানুহ আমাৰ সমাজত যিবোৰ আছে, এখেতসকলৰ এনেকুৱা মহিলাৰ পৰা আপোনালোকে অলপ সাৱধানে, অলপ দূৰত থকাটোৱে শ্ৰেষ্ঠ।